হয়, আমি এতিয়া উপস্থিত আছোঁ হাজোৰ এই দক্ষিণ হিংৰা অঞ্চলত। আৰু এই দক্ষিণ হিংৰা অঞ্চলৰ যি দক্ষিণ হিংৰা যি গো ৰিজাৰ্ভ আছে, অৰ্থাৎ গ্ৰেজিং ৰিজাৰ্ভ আছে, এই গ্ৰেজিং ৰিজাৰ্ভত উপস্থিত আছোঁ। আৰু মই পোনে পোনে ভিডিঅ' জাৰ্নেলিষ্টগৰাকীক দেখাবলৈ অনুৰোধ জনাইছোঁ সমগ্ৰ দৃশ্য। ইয়াত যি 183 বিঘা ভূমি ইয়াত আছিলে, আৰু এই 83 বিঘাৰ 30 বিঘা ভূমি ইতিমধ্যে চৰকাৰে ইতিমধ্যে নাবাৰ্ডৰ নামত ইয়াত আবণ্টন কৰিছিলে। তাৰ পিছতে যি অৱশিষ্ট যি 150 বিঘা ভূমি যি গোচৰণীয়া পথাৰ হিচাপে ইয়াত আছিলে, এক প্ৰকাৰ ইয়াত ভূমি বেদখলকাৰীয়ে ইয়াত বেদখল আৰম্ভ কৰিছে। আৰু এক প্ৰকাৰ ইয়াত যদি গোচৰণীয়া ৰিজাৰ্ভ বুলি ক'ব যাওঁ তেনেহ'লে ভুল হ'ব, কিয়নো ইয়াত আপুনি যদি দেখিবলৈ যত্ন কৰে বা চাবলৈ যত্ন কৰে তেনেহ'লে দেখিবলৈ পাব ইয়াত যিমান দূৰলৈকে আমাৰ কেমেৰাৰে জুম কৰিব পাৰোঁ তালৈকে দেখিবলৈ পাব একোটা প্ৰকাণ্ড ইয়াত পুখুৰী। আচলতে এই যি গো ৰিজাৰ্ভ, গোচৰণীয়া পথাৰৰ নামত যেনেকৈ চৰকাৰে ইয়াত গো ৰিজাৰ্ভ ৰাখিছিল, দক্ষিণ হিংৰা গো ৰিজাৰ্ভ আছিলে, তাত এতিয়া কিছুমান অসাধু লোকে ইয়াত একোটা প্ৰকাণ্ড পুখুৰী খান্দিছে। আৰু ইয়াত গোচৰণীয়াৰ নামত কথাও মাতি নাই। আৰু তাতকৈ পৰিতাপৰ কথা যদি মই ভিডিঅ' জাৰ্নেলিষ্টগৰাকীক সম্পূৰ্ণ দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ, মই জুম কৰি দেখাবলৈ অনুৰোধ জনাইছোঁ। আচলতে এই গোচৰণীয়া পথাৰত এই যি গ্ৰেজিং ৰিজাৰ্ভত, দক্ষিণ হিংৰা গ্ৰেজিং ৰিজাৰ্ভত যি কিছুমান ব্যক্তিয়ে ইয়াত ঘৰ বান্ধি নিগাজিকৈ থকাৰ বাবে ঘৰ বান্ধি লৈছে। আৰু এক প্ৰকাৰ মই পুনৰবাৰ কৈছোঁ যে হাজো যি ৰাজচক্ৰৰ অধীনৰ যি এই দক্ষিণ হিংৰা গো ৰিজাৰ্ভ আছে, এই গো ৰিজাৰ্ভত এতিয়া যি গৰু চৰণীয়া পথাৰৰ বাবে যি ইয়াত ভূমি সংৰক্ষিত হৈ আছিল, সেই ভূমি এতিয়া অসাধু চক্ৰৰ হাতত পৰিছে। আৰু এই অসাধু চক্ৰই ইতিমধ্যে এই ভূমিৰ ওপৰত ইতিমধ্যে অকৰ্তৃত্বশীলভাৱে ইয়াত গৃহ নিৰ্মাণ কৰি ইতিমধ্যে তেওঁলোকৰ বসতিস্থল কৰি তুলিছে। আৰু গোচৰণীয়াৰ নামত মই পুনৰবাৰ কৈছোঁ যে ইয়াত আচলতে যি গোচৰণীয়াৰ নামত যি গ্ৰেজিং ৰিজাৰ্ভ চৰকাৰে ধাৰ্য কৰি ৰাখিছিল এই দক্ষিণ হিংৰাত, যি এতিয়া অৱশিষ্ট মাটি আছিলে 150 বিঘা যি ভূমি আছিল, এই ভূমিত এতিয়া আপুনি দেখিবলৈ পাব, মই পুনৰবাৰ কৈছোঁ ভিডিঅ' জাৰ্নেলিষ্টগৰাকীক সম্পূৰ্ণ দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। আচলতে এনেকৈ প্ৰকাণ্ড ইয়াত পুখুৰী খান্দি এক প্ৰকাৰ অসাধু লোকে ইয়াত এক প্ৰকাৰ সন্ত্ৰাস চলাইছে। মই যদি সম্ভৱ হয় ইয়াত স্থানীয় লোক আছে, স্থানীয় লোকৰ পৰা জানিবলৈ বিচাৰিম যে আচলতে যে দক্ষিণ হিংৰা যি গো গ্ৰেজিং ৰিজাৰ্ভ আছে, গ্ৰেজিং ৰিজাৰ্ভ এক প্ৰকাৰ এতিয়া অসাধু চক্ৰৰ হাতত পৰিছে, অসাধু চক্ৰৰ কবলত পৰি ইতিমধ্যে এই যি গ্ৰেজিং ৰিজাৰ্ভ ধ্বংসৰ পিনে গতি কৰিছে। কি ক'ব? অহাকালি মই ইয়াত আহিছোঁ, মোৰ এটা ফিচাৰী আছে ইয়াত। হয়। মুখ্যমন্ত্ৰী মহোদয় যি কৈ থাকে এটা বিশেষ সম্প্ৰদায়, সেই সম্প্ৰদায়টোৰ পৰা কালি মই যেনে কিবাকৈ ৰক্ষা পৰিছোঁ। মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যাতে এই ৰিজাৰ্ভখন এভেকশ্যন কৰে আৰু অবৈধ বেদখলকাৰীক উচ্ছেদ কৰে। আৰু আচলতে কথাটো হ'ল যে গ্ৰেজিং ৰিজাৰ্ভ বুলি কওঁতে যি আমাৰ গোধনসমূহ আছে, যি গৰু ছাগলী আছে, সেই চৰণীয়া পথাৰ হয়। কিন্তু ইয়াততো দেখিবলৈ পোৱা গৈছে একদম প্ৰকাণ্ড একোটা পুখুৰী আছে। ইয়াত আচলতে গৰু চৰণীয়াৰ নামতো কোনো মাটি নাই। হয়, এইটো মাটি চৰণীয়া নামত নাই, এইটো মাটি ফিচাৰী খান্দা হৈছে। কোনে খান্দিছে এই ফিচাৰীসমূহ? এই ফিচাৰী মানে মুখ্যমন্ত্ৰী মহোদয় কৈ থকা এটা বিশেষ সম্প্ৰদায় বুলি ক'ব লাগিব। হয়, আচলতে ধ্বংসৰ গৰাহৰ পিনে দক্ষিণ হিংৰা গ্ৰেজিং ৰিজাৰ্ভ এক প্ৰকাৰ ইয়াত প্ৰকাণ্ড পুখুৰী খান্দিছে। কিছুমান অসাধু লোকে ইয়াত নিজৰ বসতিস্থল কৰি তুলিছে, নিজৰ গৃহ সাজি লৈছে। কি ক'ব? হয়, মই আচলতে ক'ব বিচাৰিছোঁ যে হাজো ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ হিংৰা এখন ৰেভিনিউ ভিলেজ গাঁও। ইয়াত আমাৰ 286 নম্বৰ দাগত এখন গ্ৰেজিং গৰু চৰণীয়া পথাৰ আছিল। এতিয়া বিভিন্ন মানুহে ইয়াত বা ৰাজহুৱাভাৱেও হ'লেও ফিচাৰী খান্দি গৰু চৰণীয়া পথাৰখন নাইকিয়া কৰিছে। আৰু ইয়াত মানুহে কিছুমানে ইয়াত ঘৰ বান্ধিও আছে। আৰু লগতে আমাৰ এই অঞ্চলটোৰ যিখিনি পানী ওলাই যোৱা এটা চেনেল আছিল, এই চেনেলটো ফিচাৰী খান্দি আচলতে পানীটো বন্ধ কৰা হৈছে। মানে আমাৰ সময়মতে আমাৰ দক্ষিণ হিংৰাৰ যিহেতু কৃষিভূমি অঞ্চল, পানীবিলাক ওলাই নোযোৱা, খেতি কৰিবলৈ মানুহে পৰা নাই, বহুত কষ্টৰ সন্মুখীন হৈছে। বাৰে আমি SDC মহোদয়কো এই ৰিজাৰ্ভৰ বিষয়ে আমি কেইবাবাৰো এপ্লিকেশ্যন দিয়া হৈছিল, যে এই বিভাগীয় কৰ্তৃপক্ষই কিন্তু কোনো ইয়াৰ ব্যৱস্থা লোৱা নাই। সেইকাৰণে আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি কৰজোৰে অনুৰোধ জনাইছোঁ যে আমাৰ এই দক্ষিণ হিংৰাৰ
যিখন 286 নম্বৰ দাগৰ ৰিজাৰ্ভ আছে এইখন যাতে আমাক ৰাইজক মুকলি কৰি দিয়ে তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। হয় হয় আচলতে এনেকৈ মুখ্যমন্ত্ৰীয়ে আজি কিছুদিন আগতে যি এটা বিশেষ সম্প্ৰদায়ে এনেকৈ কিছু অসামাজিক কামত লিপ্ত থকাৰ অভিযোগ আনিছিলে, ঠিক তেনে সময়তে এই দক্ষিণ ইংৰাতো কিছু কিছু লোকে মন্তব্য কৰিছে। মোৰ লগত ইয়াত এগৰাকী ব্যক্তি আছে। দাদা, দক্ষিণ ইংৰা গ্ৰেজিং ৰিজাৰ্ভ এক প্ৰকাৰ এতিয়া কিছু কিছু অসাধু লোকৰ কবলত পৰিছে, নিজৰ বসতিস্থল কৰি তুলিছে, কি ক'ব? মই আৰু কি ক'ম, মোৰ ক'ব লাগে কি আছে? কিছু কিছু ব্যক্তিয়ে কৈছে যে আপোনাৰ গৃহটোৰো আধা হেৰিতে আছে। নাই, মোৰতো সীমা চমজালি মোৰতো ওলাই যাব। আপোনাৰ নামটো কি আছিলে? হাসমত কি লিখে? আলি। হাসমত আলি। হয়, আৰু এনেকুৱা কিছু ব্যক্তি আছে, মই জানিবলৈ বিচাৰিম ঘৰ ক'ত আছিলে আপোনাৰ? মোৰ ঘৰ এইটোৱে ঘৰ। আচলতে যি দক্ষিণ ইংৰাৰ গ্ৰেজিং ৰিজাৰ্ভ এতিয়া আচলতে গো চৰণীয়া হৈ থকা নাই, ইয়াত প্ৰকাণ্ড পুখুৰী খন্দা হৈছে। কাৰ নিৰ্দেশত খন্দা হৈছে সেইটোতো আমি নাজানিম, কাৰ নিৰ্দেশত খন্দা হৈছে সেইটো আমি নাজানিম। কিয় নাজানিম আমি ক'বই নোৱাৰোঁ। এতিয়া গৰু চাৰিবলৈ জাগা আছে? নাই জাগা নাই, গৰু চাৰিবলৈ জাগা। কিমান ঘৰ মানুহ আছে ইয়াতে? সেইটোতো সেনেকৈ চাৱা নাই, হিচাপো কৰা নাই। তথাপিও হ'ব লাগে 10-12 ঘৰমান। 10-12 ঘৰ। ক'ৰ পৰা আহিছে মানুহবিলাক তোমাৰ আগতে সিহঁতে সেইটো চুবাত আছিল, সেইটো চুবৰ পৰা তাৰমানে আহিল ইয়াতে। কিন্তু মাটিটোতো চৰকাৰী মাটি, কেনেকৈ ঘৰ বনালে? তাৰমানে আগতে তাৰমানে কিবা অলপ পইচা দি পেলাই দখল কিনি লৈছিল। কাৰ পৰা কিনিছিলে তোমাৰ এই মানুহৰ পৰাই। কোন মানুহৰ পৰা কিনিছিলে? তোমাৰ এই বৰদলৰ কেইটামান মানুহ। নাম মই নাজানো, এনাই কোৱা কথাটো এই এনাই জানিব সেইগিলা নাম। নাজানো এনাই কোৱা কথাটো এই এনাই জানিব সেইগিলা নাম। সেই হিচাপত দখল মানুহবিলাকে কেনেকৈ বেচিলে ৰিজাৰ্ভৰ মাটি? ভাগ কৰি খাওঁতে দখল হিচাপে বিক্ৰী কৰি থৈ গৈছে। ৰিজাৰ্ভৰ মাটি দখল কৰি বিক্ৰী কৰে? হয়। এইটো ভাল হৈছে নে বেয়া হৈছে? এইটো বেয়া হৈছে, ভাল ক'ত হ'ব? হয়, আচলতে এনেকৈ এক প্ৰকাৰ মই পুনৰবাৰ কৈছোঁ যে এক প্ৰকাৰ কিছুমান অসাধু ব্যক্তিয়ে এনেকৈ গো ৰিজাৰ্ভৰ ভূমি এনেকৈ বিক্ৰী কৰিছে আৰু দখলীকৃত কৰি কেনে তেওঁলোকে কিছুমান অসাধু লোকৰ হাতত বিক্ৰী কৰিছে। আৰু মই পুনৰবাৰ কৈছোঁ যে এটা ইয়াত নলা আছিলে আৰু সেই নলাটোৰে প্ৰায় 4,000 বিঘাৰ ভূমিৰ মাটিৰ পানী এই নলাটোৰে যায়, কিন্তু সেই নলাটো এতিয়া ফিচাৰী বা যি পুখুৰী প্ৰকাণ্ড পুখুৰীসমূহ খান্দি ইতিমধ্যে নলাটো বন্ধ কৰি দিয়া হৈছে, যাৰ উপক্ৰমত সেই যি পানীসমূহ ইয়াত বন্ধ হৈ পৰে। আৰু তাতোকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে হাজো ৰাজচক্ৰৰ অধীনৰ যি এই দক্ষিণ ইংৰা গ্ৰেজিং ৰিজাৰ্ভ, এই গ্ৰেজিং ৰিজাৰ্ভত আজিৰ দিনত যদি আপুনি বিচাৰি আহে তেনেহ'লে ইয়াত গৰু চাৰিবলৈ অকণো ঠাই নাই, কিন্তু ইয়াত আপুনি দেখিবলৈ পাব প্ৰকাণ্ড পুখুৰী। আৰু এই পুখুৰীসমূহ কোনে খান্দিছে বা বসতিস্থলসমূহ তেখেতসকলে কেনেকৈ ইয়াত গৃহ নিৰ্মাণ কৰিব পাৰিলে, আচলতে চৰকাৰীভাৱে ইয়াত কি ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত সেয়া হ'ব লক্ষণীয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।